তৰং পূজা হয় নাই? হয়। সেই কেনেকৈ হয় তৰং পূজাটো? তৰং পূজা বুলি যে আছে তোমাৰ হয় নাই? নামটো আছে নাই? আছে। কেনেকৈ হয় নাম পূজাটো কেনেকৈ হয়? নহয়, তৰং পূজাটো হয় এজোপা গছৰ তলত চুলি মেলি পেলাই এনেকে মূৰটো জোকাৰি যে হয়। নহয় নহয় দেখুৱালে হয়, তৰং পূজাটো হয় কেনেকে? তাত আমি পূজা নকৰোঁ নহয়। তৰং পূজাত পূজা নকৰোঁ আমি কি কৰোঁ? হয়নে ছাৰ? হয় নাই? তৰং পূজা যিটো চুলি যে চুলি মেলি পেলাই তৰং পূজা কৰে যে বড়ো হয়নে? কাৰ হয়? কাৰ হয়? কোৱাচোন তুমি বাৰু কাৰ হয়? আদিবাসী হয়, কিন্তু বড়োও কৰে। কিন্তু বড়ো কৰে একেলগে। আদিবাসীয়ে যে কৰে কৰম পূজা এখন মেলা হয় নহয়? হয়নে? আদিবাসী মেলা হয়। সেই দিনটোতে বড়োবিলাকেও পূজা কৰে। যেতিয়া ছাই মদ লৈ পেলাই বগা যে মদটো লৈ পেলাই এটা পূজা কৰে। যেতিয়া আদিবাসীয়ে পূজা কৰে, পূজাখন কেনেকে কৰে গম পোৱা নোপোৱা? মই কৈছো শুনা, আমি এনেকে পূজা কৰিছো নহয়, এজোপা তুলসী গছ ফুটে আৰু এজোপা জুম যে গছ দেখিছা নাই? জুম যে গছ দেখিছা? তাই যে কাইট থাকে গছজোপা, সেই গছজোপাত চুলি মেলি পেলাই সেনেকে এনেকে এইটো কি বুলি কয়? এনেকে কৰে এইটো কি বুলি কয়? কীৰ্ত বুলি কয়। নহয়, কি বুলি কয়? চুলি মেলিতে বেলেগে যে ঘূৰাইছে কি বুলি কয়? গছজোপা কি বুলি কয়? তুলসী গছৰ লগত এনেকুৱা জুম গছ থাকে, তাত চুলিখিনি মেলি পেলাই এনেকে সেৱা কৰে আৰু এনেকে সেৱা নকৰে। বুজিলা? সেইদিনাখনেই তোমাৰ বড়ো মানুহখিনিও পূজা কৰে। তোমাৰ যে ঘৰত যে চাউল যে ৰাখে, সেই চাউলখিনি গোটেই গাঁৱৰ মানুহখিনি বহি পেলাই একেলগে এসাঁজ খাই পেলাই সেই তুলসী গছত পূজা কৰি পেলাই সেই দিনটোতে একেলগে পূজা কৰে।